সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত এইবাৰ বহু নৱপ্ৰজন্মৰ শিক্ষিত যুৱক-যুৱতী অৱতীৰ্ণ হোৱা পৰিলক্ষিত হৈছে। প্ৰত্যক্ষ ৰাজনীতিত নৱপ্ৰজন্মৰ আগমনে অনাগত দিনত দেশৰ ৰাজনীতিৰ বাবে ইতিবাচক খবৰ বুলি সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। এয়া মৰিয়নি সমষ্টিৰ মধ্য টিয়ক গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ সদ্য বিজয়ী ৱাৰ্ড সদস্য দিগন্ত শইকীয়া। যেতিয়া এইবাৰ পঞ্চায়ত নিৰ্বাচনত কোনো দলীয় চিহ্ন ব্যৱহাৰ নহব বুলি ঘোষণা কৰে, তেতিয়াই কোনোদিনে প্ৰত্যক্ষ ৰাজনীতি কৰাৰ কথা নভবা এইজন শিক্ষিত যুৱকক গাঁওখনৰ প্ৰতিজন নৱপ্ৰজন্মই নিজৰ প্ৰতিনিধি হিচাপে দিগন্ত শইকীয়াক মনোনয়ন দিবলৈ আগবঢ়াই দিয়ে। পৰৱৰ্তী সময়ত প্ৰচাৰৰ নামত পূৰ্বে প্ৰচাৰৰ চলোৱাৰ দৰে কেৱল বেনাৰ পোষ্টাৰতে সীমাবদ্ধ নাথাকি সামাজিক মাধ্যমৰ সদ্ব্যৱহাৰ কৰি এক ব্যতিক্ৰম প্ৰচাৰ চলাই আজি বিজয়ী হৈছে, উৎফুল্লিত হৈ পৰিছে গাঁৱৰ প্ৰতিজন নৱপ্ৰজন্মৰ সমৰ্থক। উল্লেখযোগ্য যে পঞ্চায়ত প্ৰতিনিধিৰ কাম হৈছে ৰাইজৰ সৰু সৰু আশাবোৰ পূৰণ কৰা। সেয়ে দিগন্ত শইকীয়াৰ সবল নেতৃত্বত এইবাৰ উক্ত ৱাৰ্ড তথা পঞ্চায়তৰ উন্নয়ন সাধন হ'ব বুলি আশাবাদী সকলো। ইফালে মধ্য টিয়ক গাঁও পঞ্চায়তৰ সভাপতি পদৰ বাবেও তেওঁ এগৰাকী যোগ্য প্ৰাৰ্থী বুলি বিবেচনা কৰি নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে পঞ্চায়তখনৰ সভাপতি হিচাপে দিগন্ত শইকীয়াক বিচাৰিছে ৰাইজে। সক্ৰিয় ৰাজনীতিত প্ৰথমবাৰৰ কাৰণে নামিছোঁ আৰু মই ভবা নাছিলোঁ, কিন্তু ৰাইজৰ আমাৰ যিখিনি ৫ নম্বৰ ৱাৰ্ডৰ যিখিনি ৰাইজ সকলোৰে সহায় সহযোগিতা আৰু মোৰ বন্ধু বান্ধৱ সকলোৱে মোক আগবঢ়াই দিলে আৰু তেওঁলোকৰ সাহসতে ওলাই আহিছোঁ আৰু তেওঁলোকৰ হকেই কাম কৰিম বুলি ভাবিছোঁ। প্ৰচাৰটো মই ছ'চিয়েল মিডিয়াতো কৰিছিলোঁ আৰু যিখিনি আমাৰ সৰ্বসাধাৰণ যেনেকৈ ৰেলী কৰিছিলোঁ বা ঘৰে ঘৰে প্ৰত্যেকৰ ঘৰে পদূলিত গৈ পেলাই সকলোৰে ওচৰত গৈ পেলাই ভোটৰ কাৰণে মানে অনুৰোধ কৰিছিলোঁ আৰু কি কৰিম, নিজৰ যিখিনি কৰিব পৰা ক্ষমতা আছে কৰি দিব পাৰিম সাধাৰণ ৰাইজক, সেইখিনি মোৰ ফালৰ পৰা জনাইছিলোঁ। সঁহাৰি কেনেকুৱা পাইছিলে? সঁহাৰি যথেষ্ট ভাল আৰু সেইকাৰণে ৰাইজৰ সম্পূৰ্ণভাৱে প্ৰথম অৱস্থাৰ পৰা শেষলৈকে ৰাইজৰ সম্পূৰ্ণ সঁহাৰি আছিলে মোৰ লগত আৰু সেই ধৰণে মই বিপুল ভোটত জয়লাভ কৰিছোঁ বুলি ভাবিছোঁ। সম্পূৰ্ণভাৱে যুৱচাম আপোনাৰ গাঁৱৰ প্ৰত্যেক ঘৰৰ প্ৰত্যেকজন যুৱক মোৰ লগত আছে আৰু প্ৰথম অৱস্থাৰ পৰা আছে আৰু চাহটো গোটেই একদম প্ৰত্যেকটো সময়তে ৰাতি ১২টা-১টা বজালৈকে ৰাতিপুৱাৰ পৰা মোক সকলো সময়তে মোৰ লগত আছে। তেওঁলোকে কিবা এটা আশা কৰিছে, কিবা এটা সপোন দেখিছে যে মোৰ পিনৰ পৰাই সপোনখিনি মই পূৰণ কৰিম বুলি ভাবিছে আৰু ময়ো চেষ্টা কৰিম তেওঁলোকৰ যিখিনি সপোন দেখিছে মোক লৈ সেইখিনি মই পূৰণ কৰিম। প্ৰথম অৱস্থাৰে এটা আমাৰ যিটো চৰকাৰে নতুন এটা সিদ্ধান্ত লৈছিলে যে ৱাৰ্ডৰ পৰাই প্ৰেচিডেণ্টজন নিৰ্বাচন কৰা, গতিকে আমাৰ 10টা ৱাৰ্ডত 10জন সদস্য নিৰ্বাচন হৈ আহিছে আৰু তেওঁলোকৰ মাজতে যোগ্য প্ৰাৰ্থী হিচাপে মই নিজকে এজন যোগ্য সভাপতিৰ যোগ্য বুলি ভাবোঁ, গতিকে নিশ্চয় দাবী কৰিম। অসম আদিত্য টিয়ক।